সভাপতি মানে অল ইন অল নহয়। এটা শ্ৰেণী কোঠাত ক্লাছ 10ত 100 ল'ৰা ছোৱালী থাকে। এজনৰ ৰোল নম্বৰ 1 থাকে, এজনৰ ৰোল নম্বৰ 2 থাকে। আমাৰ গোটেই গহপুৰৰ কংগ্ৰেছ, APCC, DCC, BCC আমি সব এটা ক্লাছৰুমৰ ছাত্ৰ ছাত্ৰী। মোৰ ৰোল নম্বৰটো 1, বিশ্বনাথ জিলাত দিলীপ বৰুৱাৰ ৰোল নম্বৰটো 1, পূব চৰাইদেউত আমাৰ ব্লক প্ৰেচিডেণ্টৰ ৰোল নম্বৰটো 1। আপুনি হাইকমাণ্ড নহয়, আপুনি অল ইন অল নহয়। উই আৰ ক্লাছ ফ্ৰেণ্ড, উই আৰ সহপাঠীৰ ভিতৰত ছাৰে আমাক ৰোল নম্বৰ দি দিয়ে। আজি ৰাহুল গান্ধীয়ে ভাল পাইছে, মোক এড কৰিছে। কালিলৈ মোক কিবা কাৰণত বেয়া পাব, 2 নম্বৰ কৰিব, গঞ্জুক এড কৰিব। মই মানিব লাগিব যে হয় প্ৰেমলাল গঞ্জু ৰোল নম্বৰ 1। আজি যে আপোনালোকে মোক যে ইমান গামোচা দিলে, ভূপেন বৰাক দিছে নেকি কওকচোন? সঁচা কথা, ভূপেন বৰাক দিছে নেকি কওকচোন? কোনেও দিয়া নাই ভূপেন বৰাক গামোচা। ভূপেন বৰাক আপোনালোকে চাহ তামোল খুৱাব, গামোচা নিদিয়ে। গামোচা আপোনালোকে দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক। এইটো মই বুজিব লাগিব। এইটো যদি মই বুজি নাপাওঁ তেতিয়াহ'লে মই অহংকাৰী হৈ যাম। মই গম পাম যে চাওক ভূপেন বৰাৰ কাণত ইমান গামোচা, ভূপেন বৰাৰ কাণত এখনো গামোচা নাই পোৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি যোনে ৰাজীৱ গহপুৰ ব্লক কংগ্ৰেছলৈ আহিব, তেওঁ গহপুৰৰ প্ৰকৃত কংগ্ৰেছ কৰ্মীয়ে মৰমত এখন আমাৰ নেতাজন আহিছে, এওঁ আমাৰ ক্লাছ ফ্ৰেণ্ড, এওঁ আমাৰ ক্লাছৰ ৰোল নম্বৰ 1, তেওঁক এখন গামোচা দিয়ে। MLA কেণ্ডিডেট, আমাৰ গহপুৰত MLA কেণ্ডিডেট লাগে। আমাৰ গহপুৰত MLA কেণ্ডিডেট এজন যদি ওলাই মই বেয়া পাওঁ। আমাক 2জন, 3জন, 4জন MLA কেণ্ডিডেট লাগে। কথাটো আমি বুজিব লাগিব। যেতিয়া 2জন, 3জন, 4জন ওলাব, তেতিয়া ৰাইজে আমাক ক'ব যে আমুকহে ভাল হ'ব দেই গহপুৰৰ কাৰণে। উৎপল বৰাক ঘূৰাবলৈ হ'লে কিন্তু গহপুৰ ব্লক কংগ্ৰেছত আমুকহে ভাল হ'ব। ব্লক সভাপতিজন MLA কেণ্ডিডেটৰ পক্ষত যাব নালাগে, বেলেগৰ মতামত থাকিব। ব্লক APCC প্ৰেচিডেণ্টৰ কাৰণে ইয়াত যদি 4জন কেণ্ডিডেট, 4জনে মোৰ ককাই ভাই, বাইদেউ ভণ্টি। সময়ত আমি চাম, যেতিয়া সময় আহিব, অবজাৰ্ভাৰ আহিব, ছাৰ্ভে হ'ব, আমি ৰিপৰ্ট ল'ম আৰু ৰাইজৰ মুখত যাৰ কথা বেছিকৈ ওলায় আপুনি গোটেই কেবিনেট আহি পেলাই বহিব পাৰিব। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম। আপোনাক মই কেইটামান জেগা কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনেট আহি পেলাই তাত বহিব পাৰিব। আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আজি 80তম জন্ম জয়ন্তী বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু পূব ছয়দুৱাৰ 2খন ব্লক কংগ্ৰেছৰ সহযোগত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আমাৰ আলোচনা খুব ধুনীয়াকৈ পাতিছে। মই আমাৰ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছক ধন্যবাদ দিছোঁ আৰু নেতাগৰাকীক আজি ইয়াত সুঁৱৰিবলৈ পাই মই নিজে কৃতজ্ঞ। পঞ্চায়ত ইলেকশ্যন আহি আছে, সাজু কিমান? আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দল সাজু। আমাৰ ৱাৰ্ড মেম্বাৰ চিনাক্তকৰণ বা ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী বাছনি, প্ৰেচিডেণ্টৰটো এইবাৰ নহয়েই, কাউন্সিলাৰ, জিলা পৰিষদ, এই সম্পৰ্কত আমাৰ প্ৰায় আলোচনা শেষ হৈছে। চৰকাৰে কিয় লেহেমীয়া কৰি আছে? চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাকে গুৰুত্বহীন হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে 15 আগষ্টৰ ভিতৰত ডিলিমিটেশ্যনৰ ড্ৰাফ্ট প্ৰকাশ পাব। আজি 20 আগষ্ট হ'ল। চিফ মিনিষ্টাৰ এজনে যদি কথা এটা ক'লে যদি অফিচাৰে কথাটো ইমপ্লিমেণ্ট নকৰে, এইটো গোটেই ৰাজ্যখনৰ কাৰণে অত্যন্ত অশুভ পৰম্পৰা। মই আশা কৰিম যে যিবিলাক কথাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই নি আছে, তাৰ ভিতৰত এটা হৈছে পঞ্চায়তৰ ডিলিমিটেশ্যন। অতি শীঘ্ৰে ডিলিমিটেশ্যনৰ ড্ৰাফ্ট প্ৰকাশ কৰিব লাগে। আমি সেই সম্পৰ্কত আমাৰো যোগদান থাকিব আৰু আমি অতি শীঘ্ৰে সময়মতে পঞ্চায়ত নিৰ্বাচন হোৱাটো বিচাৰোঁ। চাওক, স্মাৰ্ট মিটাৰ এতিয়া অভাৰ স্মাৰ্ট হ'বলৈ আৰম্ভ কৰিছে। যোৱা মাহটোত প্ৰত্যেকটো পৰিয়ালৰ বিল অতিমাত্ৰা বৃদ্ধি পাইছে। মোৰ নিজৰ ঘৰত যোৱা 20 বছৰত কেতিয়াও 6000 ক্ৰছ কৰা নাছিলে। কালি এইবাৰ 11,000 দিবলগীয়া হৈছে। এইটোৱে প্ৰমাণ কৰে যে স্মাৰ্ট মিটাৰবিলাক এতিয়া চৰকাৰৰ এটা লুণ্ঠনৰ আহিলা।
চৰকাৰ চলাবৰ কাৰণে দৰিদ্ৰ জনসাধাৰণক ৰাজ্যবাসীক লুণ্ঠনৰ অন্য এটা হাতিয়াৰৰ নাম হৈছে এতিয়া স্মাৰ্ট মিটাৰ। এতিয়ালৈকে আনুষ্ঠানিক আলোচনা হোৱা নাই। টিভিত আপোনালোকৰ টিভিবিলাকতহে দেখি আছোঁ। যোগদান কৰিবলৈ আমাৰ ক'বলগীয়া একো নাই। আমি যোগদান গহপুৰৰ ৰাইজৰ কিছু বেলেগ বেলেগ আছে কথা, কিন্তু আমাৰ APCC হিচাপে আমাৰ দলৰ আদৰ্শ নীতিৰ প্ৰতি সন্মান জনাই যিকোনো ব্যক্তি আহিলে আমি ল'বৰ কাৰণে চিন্তা কৰিম। কিন্তু লগতে যিজন ব্যক্তিৰ ঘৰ য'ত সেই জিলাখনৰ আৰু সেই ব্লকখনৰ মতামত বিচাৰিম। আপোনালোকে এটা কথা কৈ আছে যে এইবাৰ চৰকাৰ ডুবিব স্মাৰ্ট মিটাৰৰ কাৰণে। অকল স্মাৰ্ট মিটাৰে নহয়, স্মাৰ্ট মিটাৰৰ কাৰণে ইলেক্ট্ৰিচিটি কাৰেণ্টত যিমান গৰম থাকে সিমান গৰম এতিয়া ৰাইজৰ মূৰতো উঠি আছে। ইলেক্ট্ৰিচিটি কাৰেণ্টৰ যিটো গৰম, সেই গৰম এতিয়া মানুহৰ মূৰত উঠি আছে। গতিকে চৰকাৰৰ অৱস্থা কি হ'ব আপুনি চাব। আজি 100 গৰাকী আমাৰ গহপুৰ সমষ্টিৰ বিভিন্ন খিলঞ্জীয়া যুৱক যুৱতী আৰু আগৰ বিভিন্ন সংগঠনত কাম কৰা বিজেপি দলৰ কৰ্মী তেওঁলোকে যোগদান কৰিছে আৰু তেখেতসকলৰ জৰিয়তে আৰু বহুতে যোগদান কৰিব বুলি মোক জিলাই জনাইছে। এইটোতো মই আগতেই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দেশৰ ভিতৰত অসম শীৰ্ষ 5খন ৰাজ্যৰ এখন হ'ব বুলি কৈছিল। এতিয়া অসম 3টা বিষয়ত শীৰ্ষলৈ আহিছে। প্ৰথম, দেশৰ ভিতৰত পাৰ্চেণ্টেজ ৱাইজ অসমত নিবনুৱা সংখ্যা 1 নম্বৰ, সংস্থাপনহীনতা অসম 1 নম্বৰ এতিয়া দেশৰ ভিতৰত, নাৰী নিৰ্যাতনত অসম 1 নম্বৰ, আৰু মদৰ দোকান আমাতকৈ ডাঙৰ ৰাজ্যত য'ত জনসংখ্যা আমাতকৈ বেছি, মদৰ দোকানত জনসংখ্যা অনুপাতে অসম এতিয়া 1 নম্বৰ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিভংগীত কেৱল চৰকাৰখন চলিবলৈ পইচা লাগিলে জাতি ভৱিষ্যত প্ৰজন্ম যি হৈ থাকক। গতিকে এই কথাবিলাক ৰাইজে চাই আছে আৰু সেইকাৰণেই চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ যে জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাইছে সেইটো অকল মুখ্যমন্ত্ৰীয়ে গম পোৱা নাই, বাকী সকলোৱে গম পাইছে। ছাৰ, আমাৰ কংগ্ৰেছ দলত প্ৰত্যেকগৰাকী মানুহে এদিন নতুনকৈ অহা বহুত আছে। বংশসূত্ৰে কংগ্ৰেছ কৰিছে, কিন্তু বংশসূত্ৰে কংগ্ৰেছ কৰা বা জন্মগতভাৱে কংগ্ৰেছ কৰা পাৰ্চেণ্টেজ হয়তো 20% বা 30% হ'ব। বাকী 70% মানুহে নতুনকৈ যোগদান কৰে। আৰু নতুনকৈ যোগদান কৰা মানুহ, পুৰণা যোগদান কৰা মানুহ, সাগৰত যেনেকৈ বিভিন্ন নদীৰ পৰা আহি পানী গোট খোৱাৰ পিছত আমি সাগৰৰ পানীখিনিত কেতিয়াও বিশ্লেষণ নকৰোঁ যে কোনখিনি পানী ক'ৰ পৰা আহিছে। কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত আমি তেওঁ কোন তাৰিখে আহিছিল এইটো চাই নাথাকোঁ। তেওঁৰ যোগ্যতা, তেওঁৰ সক্ষমতা, তেওঁৰ বুদ্ধি কৌশলৰ বলত, জনপ্ৰিয়তাৰ বলত তেওঁ আগবাঢ়ি যাব। মুখ্যমন্ত্ৰী এটা কথা কৈছে যে তেওঁ সম্পত্তি, তেওঁ পৰিয়ালৰ সম্পত্তি সকলোখিনি অসমৰ ৰাইজৰ সম্পত্তি। এই বিষয়ে কি কয়? চাওক, যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে তেখেতৰ আহৰণ কৰা সম্পত্তি ৰাইজক দিব বিচাৰিছে এইখনটো উইল কৰিব লাগিব, আৰু উইল কৰাৰ কথা তেখেতেই কৈছে। উইলখন কৰি দিলে কথা শেষ, প্ৰশ্ন আপুনি নুসুধে, ময়ো উত্তৰ দিব নালাগে। তেখেতে উইল কৰিম বুলি কৈছে, উইলখন কৰি দিয়ক। মৃত্যুৰ পিছতে উইলখন চোৱা হয়। তেওঁ কিয় ক'লে যে মই দিম বুলি? আমিতো কোৱা নাই। আমিতো মৃত্যু হ'লে আমাৰ যি থাকিব ল'ৰা ছোৱালীয়ে পাব, চিধা কথা। দিলীপ বৰাই যদি দিয়ে নাজানো, মোৰ যি থাকিব মই ক'তো কোৱা নাই যে আমি বেলেগক দিম। এজনেই মানুহে অসমত কৈছে যে আমি ঢেৰ গোটাইছোঁ, আমাৰ গোটেই সম্পত্তি গোটাই আছোঁ, কিন্তু চব দি দিম। দি দিয়ক। উপ নিৰ্বাচনৰ কথাটো আহিলে, যিহেতু বিহালী আমাৰ কাষতে লাগি আছে, উপ নিৰ্বাচনত কেনেধৰণৰ? বিহালী আমি সৰ্বশক্তিৰে খেলিম। CPI-ML আৰু প্ৰাৰ্থী ওলাইছে, আমাৰ দলৰো 5 গৰাকী প্ৰাৰ্থী ওলাইছে। আমি আলোচনা কৰি খুব সোনকালে সিদ্ধান্ত ল'ম। কংগ্ৰেছে খেলিব দল হিচাপে? আজিয়ে মই কৈ নিদিওঁ, কিন্তু আমাৰ আলোচনা চলি আছে। গহপুৰৰ পৰা ডিব্ৰুগড়লৈকে এই পথছোৱা খুব বেছি বেয়া। আমি নিউজ কৰি আহিছোঁ বহুত দিনে, কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। বহুত বেছি বেয়া। বহুত বেছি বেয়াটোতো বেলেগেই। আজি কিমান বছৰ হ'ল নেশ্যনেল হাইৱে ইটানগৰলৈ যিটো ৰাস্তা যায়, আৰু আমাৰ এতিয়া বিশেষকৈ নাৰায়ণপুৰৰ জেগাটুকুৰাত যদি আপুনি এতিয়া দেখিব, 1 নম্বৰ গিয়াৰত গাড়ীখন ৰাখি গাঁতটোত নমাব লাগিব, নমাই গাঁতটোত আকৌ গাড়ীখন অকণমান জিৰাব লাগিব, তাৰপাছতে উঠাব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত যিমান ডাঙৰ গাঁত আছে, আপুনি গোটেই কেবিনত আহি পেলাই বহিব পাৰিব। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম, আপোনাক মই কেইটামান জেগা কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনত আহি পেলাই তাত বহিব পাৰিব।
অহংকাৰত থাকোঁতে পাইখা দেখি শ্লোক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্মচাৰ হৰি তকৰণলৈয়া হৰিক পুহিত বুলি আছে হৰিৰ মখা দেখিতো বিঘ্নিৰ মুণ্ডত হৰি দিয়া হৰি গুণ গায়না কৃষ্ণৰ গুণ গায়ে সদা বকিয়াত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় থাকা হৰি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম قل يا أيها الكافرون لا ولا أنتم عابدون ما أعبد ولا अमृत वेला सचनाम बड़ी आई विचार करनी आवे कपड़ा नगरी मुख द्वार नाम के वे जाने सब आते सचियार आपे न जाए ठिकाना हो आपे आप निर्मल सोए 9 নম্বৰ নিমৰত বসুমতাৰী ৰাজা ধৰকচোন ধুনীয়াকৈ হেৰি কওকচোন চাহ অলপ সেইফালে চাই দিয়ক নহ'লে এটা কাম হ'ব দে লৈ আছোঁ আপোনালোকৰ মানুহকেইজন লাইন হৈ দিয়ক ৰ'বা পাপু ৰ'ব দিয়া অলপ চাইড হৈ দিয়া চাই ভালকে লগ পাম দেই নেতৃত্ব কংগ্ৰেছ দলে লওক যিটো সময়ত কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে যুঁজাটো বিচাৰিছে সেইটো সময়ত মোৰ কাম কি হ'ব লাগে দিলীপ বৰুৱাৰ কাম কি হ'ব লাগে ব্লক সভাপতিৰ কাম কি হ'ব লাগে আমি আমাৰ নিজৰ ঘৰখন চিজিল কৰি আমাৰ মাজত একতা আৰু আমাৰ মাজত বুজাবুজি বৃদ্ধি কৰি আমি ইয়াত বহি থকা মানুহখিনিয়ে আমি গোটেই গহপুৰৰ ৰাইজক নেতৃত্ব দিব পৰা এটা যোগ্যতা আমি আহৰণ কৰিব লাগিব যদি এই চকীখনত কোন বহিব এইখন চকীত কোন বহিব আমি যদি এনেকৈ পাতি থাকোঁ আজি নতুনকৈ অহা মানুহখিনি কিন্তু মনটো ভাগি যাব আজি নতুনকৈ যিখিনি আজি 100গৰাকীয়ে যোগদান কৰিছে গহপুৰৰ নিচিনা জেগাত এনেকৈ খিলঞ্জীয়া ভূমিপুত্ৰ আজি 100গৰাকী আজি যোগদান কৰাটো কিন্তু সাধাৰণ কথা নহয় আৰু এওঁলোকে ঘপককৈ অহা নাই এওঁলোকে নিশ্চয় গাঁৱৰ মানুহ পৰিয়াল শুভাকাংক্ষীৰ সৈতে আলোচনা কৰিছে যে আমি ৰাজনীতি কৰিব বিচাৰোঁ আমি কোনফালে যাওঁ চবেই তেওঁলোকক বুজাইছে যে আপোনালোক গহপুৰৰ কংগ্ৰেছ অফিচলৈ যাওক তেওঁলোক আগবাঢ়ি আহিছে আগবাঢ়ি আহোঁতে যদি আমি আহি পেলাই আমাৰ ঘৰখনৰ ভিতৰত আপুনি যেতিয়া কাৰোবাৰ ঘৰত ফুৰিবলৈ যায়
এই লুটপাটৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আমাৰ বেলেগ উপায় নাই। আমি ভোট যুদ্ধত জিকিব লাগিব, আমি বেলত বাকচত জিকিব লাগিব। আমি ইয়াৰ যিটো লুটপাট, ইয়াত যিধৰণে দিন ডকাইত হৈ আছে, যিধৰণে ইয়াত মানুহৰ ওপৰত শোষণ চলি আছে, যিধৰণে অন্যায়, যিধৰণে খামখেয়ালি, তাক কাৰোবাক দেখিলে কি কয় একেবাৰে বাট ভৰাই দিয়ে। কাৰো ধনী মানুহৰ ঘৰতো অৰুণোদয় পাইছে নাই কওক? ধনী মানুহৰ ঘৰত অৰুণোদয় পাই আছে, চাকৰি কৰা মানুহৰ ঘৰত অৰুণোদয় পাই আছে, ঠিকাদাৰৰ ঘৰত অৰুণোদয় পাই আছে। আমাৰ দুখীয়া মানুহে নাপায়। আই ঘৰ ল'বলৈ পইচা দিব লাগে, বৃদ্ধ পেঞ্চন পোৱাই পায়ে আছে, নোপোৱাই নাপায়। এইবিলাক আমি কেতিয়া কৰিম? এইবিলাক কৰিব পৰা ক্ষমতা আমাৰ পঞ্চায়তে দিব, এইবিলাক কৰিব পৰা ক্ষমতা আমাক দিছপুৰে দিব। এমপি হ'ল আমি কংগ্ৰেছ দলে এইবাৰ 2গৰাকী মহিলাক এমপি টিকেট দিছিলোঁ, কিন্তু আমাৰ এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আইনখন আনি কি কৰিলে? ফাইলত ভৰাই থৈ দিলে। মুখত ক'লে মহিলা বিল আনিলোঁ, তাৰপিছত ক'লে এইটো অহা বছৰ আকৌ চেঞ্চাছৰ পাছতে কৰিম, লুকুৱাই থৈ দিছে। কাৰণ বিজেপিয়ে মহিলা ভোটৰ কাৰণে নাম লয়, মহিলাক ভোটৰ কাৰণে নাম লয়, ক্ষমতা দিব নিবিচাৰে। ক্ষমতা দিব বিচৰা হ'লে মহিলা বিল মোদী ডাঙৰীয়াৰ মেজৰিটি আছে আৰু মহিলা বিলক কংগ্ৰেছে ছাপোৰ্ট কৰিব, আমাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়াই ছাপোৰ্ট কৰিব। কিন্তু তেওঁলোকে বিলখন পাৰ্লিমেণ্টত নানে, কিন্তু জানে যে বিলখন যদি পাছ হৈ যায় পাৰ্লিমেণ্টতো 100গৰাকী মহিলা এমপি হৈ যাব, অসমতো 40গৰাকী মহিলা এমএলএ হৈ যাব।